হয়, আজি আমাৰ ইয়াতে কুৰ্চাকাটি ভিচিডিচি হিচাপে ইয়াতে আমাৰ যোগদান কাৰ্যসূচী লগতে আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী হৈছে আৰু মাজনিশালৈকেই আমি আৰু কামবিলাক আমাৰ মিটিংবিলাক চলি আছে আৰু বহুত ভাল এটা ৰাইজৰ পৰা আমি সঁহাৰি পাবলৈ সক্ষম হৈছোঁ। সকলোৱে স্বতঃস্ফূৰ্তভাৱে আগুৱাই আহিছে। দলত যোগদান কাৰ্যসূচী এতিয়ালৈকে হৈয়ে আছে আৰু কেইদিনমান আছে নিৰ্বাচনৰ। মানুহে দলে বলে আহি যোগদান কাৰ্যসূচীও হৈ আছে আৰু আমাক বহুত পৰিমাণে ছাপৰ্টো কৰি আছে। আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে ভাবাই নাই, কাৰণ আমি বিপুল ভোটত জয়যুক্ত হ'ম বুলি আমি নিশ্চিত। নিৰ্বাচনী প্ৰচাৰ আমাৰ কাৰ্যসূচীবিলাক হৈ আছে আৰু বিভিন্ন ঠাইত আমাৰ লগতে মোৰ লগতে আৰু আমাৰ অন্যান্য কৰ্মকৰ্তাসকলেও কৰি আছে আৰু এটা প্ৰাইমাৰী আৰু ভিচিডিচি নহয়, প্ৰতিটো ভিচিডিচি প্ৰাইমাৰীত আমাৰ কাৰ্যসূচী চলি আছে আৰু এইখিনি আমাৰ অব্যাহত থাকিব। হয়, যোগদান কাৰ্যসূচী চলি আছে। আজি আমি বহুতকেইটা প্ৰগ্ৰাম কৰিলোঁ। 1 নম্বৰ চেঁচাপানী, আমজোৰা, তাৰপিছত আমি জলডোবা বাহাকাটিত এটা প্ৰগ্ৰাম কৰিলোঁ। তাতে কংগ্ৰেছৰ পৰা প্ৰায় 500মান মানুহ আলাউদ্দিন শ্বেখ তাৰ নেতৃত্বত জইনিং কৰিল, কংগ্ৰেছৰ পৰা আহি UPPL জইন কৰিল। সেইটো প্ৰগ্ৰাম কৰি আহি আমি জলডোবা দোকান ঘাট তাতে এটা ভাল মিটিং কৰিলোঁ। তাতেও আমাৰ কিছুমান মানুহ জইনিং কৰিছে। তাৰ পৰা আহি আকৌ মলানডুবিত এটা মিটিং কৰিলোঁ, ৰাভাবস্তিত। মলানডুবি ৰাভাবস্তিত মিটিং কৰি পেলাই এতিয়া বৰ্তমান পাঁচটিবাৰীত এটা মিটিং কৰি আছোঁ। এইটো মিটিঙৰ পিছত আৰু এটা লালপাৰা লালমাটিত এটা মিটিং আছে। ইয়াৰ পিছত আমি যাম হংসবিলত আৰু দুটা মিটিং আছে, হংসবিললৈ গুচি যাম। তো ভালে প্ৰগ্ৰাম হৈ আছে। গোটেই গুমা সমষ্টিত যেনেকুৱা বাতাবৰণ হৈ আছে, আমি UPPL দলে এইবাৰ জিকিম বুলি আমি আশাবাদী। কিহৰ কাৰণে আপোনালোকে জানে যে ST ভোট UPPL এইবাৰ কমচে কম মিনিমাম যদি আমি ভোট পাওঁ 6000 মান ST ভোট পাম। আদিবাসী ৰাভা গাৰো সেইবিলাক ভোট কমচে কম আমি 2-3 হাজাৰ মান পাম বুলি আশাবাদী আমি। আৰু মুছলিম ভোট আমাৰ ইমান নালাগে। মুছলিম ভোট আমি 6000-7000 ভোট পালে আমাৰ জিকাটো 100%। আৰু 6000 ভোট আমাৰ এইবাৰ ইজিলি আহি যাব। কিন্তু আপোনালোকে চাওক, বাকী যিমানকেইটা কেণ্ডিডেট আছে, প্ৰত্যেকজন কেণ্ডিডেটৰে এটা কমিউনিটিৰ ওপৰত ভিত্তি কৰি আছে। আজি কংগ্ৰেছৰ কেণ্ডিডেট এনেকুৱা এটা কেণ্ডিডেট দিছে, যিজন কেণ্ডিডেটে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক চিনি নাপায়। আজি বিশেষকৈ গোলগঞ্জৰ বিধায়ক সন্মানীয় সোবহান আলী সরকার ডাঙৰীয়া BTC কোকৰাঝাৰ জিলাত এনেকুৱা মানে উল্টাক মাল্টাক এটা কৰি দিলে কংগ্ৰেছ দলৰ কৰ্মীহঁত হতাশা হৈ আজি ফকীৰা গ্ৰামত ব্লক প্ৰেচিডেণ্টৰ লগত 200 মান মানুহ, মণ্ডল প্ৰেচিডেণ্ট সহ সব মানুহ জইনিং কৰি দিলে UPPLত। আজি গোবা সমষ্টিত মণ্ডল প্ৰেচিডেণ্ট, ব্লকৰ কৰ্মীকৰ্তা সকলো জইনিং কৰিলে। ডিষ্ট্ৰিক্টৰ ইউথ প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্টৰ সেৱা দলৰ প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আদি কৰি বহুত কৰ্মীকৰ্তা আজি UPPLত জইন কৰিছে। মোট কথা ক'বলৈ গ'লে আজি ডেটত কোকৰাঝাৰ জিলাত পুৰণা কংগ্ৰেছ কৰ্মী নাই। কিহৰ কাৰণে পুৰণা কংগ্ৰেছ কৰ্মী হতাশা হৈছে? কিয় এই কাৰণে হতাশা হৈছে, কোকৰাঝাৰ জিলাত যিমানকেইটা কেণ্ডিডেট দিছে কংগ্ৰেছ দলে, এটা কেণ্ডিডেটে যোৱা MP ইলেকশ্যনত কংগ্ৰেছ দল হৈ কাম কৰা নাই, কংগ্ৰেছ নাছিল। 1 মাহ 2 মাহ আগত অহা মানুহবিলাকক কংগ্ৰেছ দলে কেণ্ডিডেট দিছে, সেইকাৰণে বিৰক্ত হৈ গৈছে। আমাৰ লগত একচুৱেলি গুমা সমষ্টিত এইবাৰ আমি যেনেকৈ চাই আছোঁ, আমাৰ লগত কণ্টেষ্ট নহ'ব। কিহৰ কাৰণে? প্ৰমোদ বড়ো ছাৰে মহিলাক সন্মান জনাই একমাত্ৰ গুমা সমষ্টিৰ মহিলা কেণ্ডিডেট দিছে আৰু মহিলাবিলাকৰ যিমান সঁহাৰি পাই আছোঁ, সেই হিচাপেতো মই ভাবোঁ যে আমি বিপুল ভোটত জয়ী হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।